অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত দুখত মৰ্মাহত ডিগবৈৰ বিশিষ্ট ভাস্কৰ্য শিল্পী কমলাকান্ত বুঢ়াগোহাঁই। জুবিন গাৰ্গৰ আকস্মিক বিয়োগত শোকস্তব্ধ হৈ শিল্পী কমলাকান্ত বুঢ়াগোহাঁয়ে নিজৰ বাবে নিৰ্মাণ কৰিছে এটা জুবিনৰ প্ৰতিমূৰ্তি। মই সম্পূৰ্ণ নহয়, মই এনেকুৱা আধাকে বনাইছোঁ। তেওঁ আজি 4-5 বছৰ আগতে মই তেখেতৰ মোৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰিছোঁ। তেখেতক মই সম্পূৰ্ণ ভাল পাওঁ, সেইটো কাৰণে হয়। নাই, গ্ৰাহকৰ কথা মই এতিয়ালৈকে চিন্তা কৰা নাই, কিয়নো মই নিজৰ অন্তৰৰ পৰা মই এইখিনি বিচাৰি আছোঁ। মই নিজাববীয়াকৈ এটা তৈয়াৰ কৰোঁ, একেবাৰে শেষলৈকে মই ৰঙৰলৈকে মই চিন্তা কৰি থৈছোঁ। ৰংটো মই সাধাৰণ যিটো ৰং আচলতে দিয়ে আমাৰ শিল্পীসকলে, মই ঠিক তেনেকুৱা মই দিবলৈ বিচৰা নাই। মই তেখেতৰ ৰংটো মই দেখুৱাম পিছত কেনেকৈ দিব লাগে। বিভিন্ন সময়ত বিভিন্ন বৰেণ্য ব্যক্তিৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হোৱা শিল্পী বুঢ়াগোহাঁয়ে জুবিন গাৰ্গে উচিত ন্যায় লাভ কৰাটো কামনা কৰিছে। আচলতে উদ্দেশ্যবিলাক বেলেগ নাই। মোৰ জুবিন গাৰ্গৰ প্ৰতি এটা আন্তৰিকতা আছিলে। তেওঁ এজন মহান শিল্পী আছিলে। তেওঁ সকলো ৰাইজে ভগৱান বুলিয়ে কয়, ঈশ্বৰ বুলিয়ে কয়। মোৰ ক্ষেত্ৰতো তেনেই আছিলে। তেখেত মৃত্যুৱে মোক মৰ্মাহত কৰিলে। মৰ্মাহত কৰাৰ ফলতে মই তেওঁৰ মুখাই তৈয়াৰ কৰিবৰ কাৰণে যত্ন কৰিছোঁ। চাওঁ কিমানখিনিলৈকে কৰিব পাৰোঁ, ৰাইজে দেখি পালে ভাল লাগিব। ন্যায়টো উচিত ন্যায় পাবই লাগিব। তেওঁ ন্যায় প্ৰদানৰ নামত ৰাজনৈতিক দলসমূহে ৰাজনীতি কৰাত ক্ষোভ প্ৰকাশ কৰিছে বিশিষ্ট ভাস্কৰ্য শিল্পী কমলাকান্ত বুঢ়াগোহাঁয়ে। ৰাজনীতি সোমাব নালাগে, কাৰণ ৰাজনীতি প্ৰত্যেক ক্ষেত্ৰতে ৰাজনীতি বোলা বস্তুটো ভাল নালাগে। কাৰণ বিশেষকৈ জুবিন গাৰ্গৰ দেৱৰ কাৰণে বিশেষকৈ ভাল নহ'ব কথাষাৰ। গতিকে ৰাজনীতি নোসোমোৱাই ভাল বুলি মই ভাবোঁ। ব্যুৰো ৰিপৰ্ট B+NE। B+NE সদায় সঠিকৰ সন্ধানত।